জয় হিন্দ। আজি আমি এটা এভাৰেজৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম, যিটো কুৱেশ্যন নেকি কম্পিটিটিভ এক্সামত অহা দেখা পোৱা যায়। সেয়া লাগে আসাম পুলিচতে হওক, এডিআৰিতে হওক, এছএছচিতে হওক, বিএডতে হওক, ডিএলএডতে হওক, নাইবা টেট এক্সামতে হওক। এতিয়া কুৱেশ্যনটো কি আছে বোলক আমি প্ৰথমতে সেইটো চাওঁ। কুৱেশ্যনটো আছে যে এটা শ্ৰেণীত ৩৫জন শিক্ষাৰ্থী আছে আৰু সিহঁতৰ গড় ওজন ৫০ কেজি। যদি এজন শিক্ষকৰ ওজন যোগ কৰাৰ পিছত গড় ওজন 51 কেজি হয়, তেন্তে শিক্ষকজনৰ ওজন কিমান? ইংলিছটো কি আছে চাও। In a class there are 35 students and their average weight is 50 kg. If we include the weight of the teacher, then the average weight becomes 51 kg. What is the weight of the teacher? তে চাওক যে ৩৫জন যে শিক্ষাৰ্থী আছে, ৩৫জন শিক্ষাৰ্থীৰ গড় ওজন কিমান কৈছে? ৫০ কেজি। এতিয়া যিসকলে বিগিনাৰ হয়, মানে আৰম্ভণি নতুন এটা ধৰক এক্সাম দিছে বা এটা দুটা এক্সাম দিছে, সিহঁতে কনফিউজ হ'ব পাৰে যে ৩৫জন শিক্ষাৰ্থীৰ ওজন কেনেকৈ ৫০ কেজি হ'ব পাৰে। ইমান কম ওজন নে মানুহ, যে ৩৫জন মানুহ আছে সেইসমূহৰ ওজন মাত্ৰ ৫০ কেজি, সেইটো ভুল। ঠিক আছে, ইয়াতে ৩৫জন মানুহৰ গড় ওজন কৈছে, ডাইৰেক্ট ওজন নহয়। ৩৫জন মানুহৰ ওজন ৫০ কেজি নহয়, যে ইয়াতে ৩৫জন মানুহৰ গড় ওজন ৫০ কেজি, অৰ্থাৎ প্ৰতিজনৰে ভাগত ৫০ কেজি পৰিছে। ইয়াতে যে ৫০ কেজি আছে, ৩৫জন যে মানুহ আছে, প্ৰত্যেকটা মানুহৰে ওজন ৫০ কেজিকে আছে, সেইটোকে গড় ওজন বোলে। আমি এতিয়া গড় ওজন কি ওলাও চাওক, যে ৩৫জন যে মানুহ আছে, সেই ৩৫জন মানুহৰ ভিতৰত এনে কিছুমানতো মানুহ থাকিব যাৰ ওজন নেকি 30 কেজি, যাৰ ওজন নেকি 35 কেজি, যাৰ ওজন নেকি 40 কেজি, কিছুমানৰ ওজন নেকি 50, কিছুমানৰ 60 থাকিব, কিছুমানৰ 70, কিছুমানৰ 80, কিছুমানৰ 100, মানে বিভিন্ন ধৰণৰ থাকিব ওজন। ঠিক আছে, ৩৫জনৰ ওজন ৩৫ ধৰণৰ হ'ব পাৰে, মানে বেলেগ বেলেগ হ'ব। ঠিক আছে, যেহেতু ৩৫জন মানুহৰে বেলেগ বেলেগ ওজন হয়, তাৰে পৰা আমি এটা গড় উলিয়াব লাগিব, অৰ্থাৎ প্ৰতিজনৰে মানুহৰ ভাগত যাতে এটা সেম ওয়েট হয়, মানে সমান ওজন হয়, সেইভাবে আমি গড় ওজন ওলাও। মানে যে ৩৫জন মানুহৰ যিটো মুঠ ওজন আছে, ঠিক আছে, ধৰক ৩৫জন মানুহৰ ওজন সাপোজ ধৰলো মই ১৭০০ বা ১৮০০ কেজি বা ১৯০০ কেজি বা ২০০০ কেজি, ধৰক ৩৫জন মানুহৰ ওজন। সেই যিটো মুঠ ওজন ধৰক ১৭০০ কেজি, সেই ১৭০০ কেজিক ৩৫ৰে ডিভাইড কৰাৰ পিছত যিটো এটা ওজন ওলাব, সেইটোৱে হ'ব গড় ওজন। অৰ্থাৎ গড় ওজন ওলালে আমি প্ৰতিজনৰে ভাগত মানে সমান এটা আমি ওজন পাম, সেইটোকে গড় ওজন। সেইটো আমি গড় কি ওলাব লাগে, মানে এভাৰেজ কি ওলাব লাগে, যে প্ৰতিজন মানুহৰ ক্ষেত্ৰত, নাইবা যদি প্ৰতিটো সাবজেক্টৰ ক্ষেত্ৰত দেই, নাইবা যদি ইয়াতে প্ৰতিটো ধৰক ষ্টুডেণ্ট বুলি দিয়া থাকে, সেই ষ্টুডেণ্টৰ ক্ষেত্ৰত যাতে সমান ভ্যালু পৰে, সেইভাবে আমি এভাৰেজ বা গড় উলিয়াও। ঠিক আছে, ইয়াতে ৩৫জন মানুহৰ গড় ওজনহে ৫০ কেজি। ঠিক আছে, তাৰপিছত কি আছে, যে যদি এজন শিক্ষকৰ ওজন মানে যোগ কৰা যায়, তেতিয়া গড় ওজনত মানে এফেক্ট পৰে। গড় ওজনত কিমান? ৫১ কেজি হয়। ঠিক আছে, তেতিয়াহ'লে নতুন শিক্ষকজনৰ ওজন কিমান হ'ব সেইটো আমি উলিয়াব লাগে। প্ৰথমতে আমি ইংলিছটো মুছি দিম। এতিয়া আমি সলিউশন কৰিম। চাওক যে ইয়াতে কি আছিল, যে ৩৫জন শিক্ষাৰ্থীৰ গড় ওজন ৫০ কেজি। ঠিক আছে, এতিয়া আমি মুঠ ওজন উলিয়াব লাগে। ইয়াতে ৩৫জন শিক্ষাৰ্থীৰ গড় ওজন যে ৫০ কেজি আছে, প্ৰত্যেকটা ষ্টুডেণ্টৰ ওজন কিমান? ৫০ কেজি। ৩৫টা ষ্টুডেণ্টৰ ওজন, তেওঁৰ নিজৰ নিজৰ ওজন আছে ৫০ কেজি, ৫০ কেজি, ৫০ কেজি, অৰ্থাৎ ৩৫টা ষ্টুডেণ্টৰ ওজনে ৫০ কেজি, ৫০ কেজি, ৫০ কেজি এনেদৰে গৈ থাকিব। ঠিক আছে, যদি আপুনি মুঠ ওজন উলিয়াব লাগে, তেতিয়াহ'লে ৫০টো ৩৫ বাৰ যোগ কৰিব লাগিব, অন্যথা ৫০টো ৩৫ৰ লগত পূৰণ কৰিব লাগিব, কিয়নো ৫০ কেজি ওজন হয় প্ৰত্যেকটা ষ্টুডেণ্টৰে। ঠিক আছে, ইয়াতে ষ্টুডেণ্ট কিমান আছে? ৩৫জন। তেতিয়াহ'লে এজন ষ্টুডেণ্টৰ ওজন কিমান? ৫০ কেজি। তেতিয়াহ'লে ৩৫ বাৰ আপুনি যোগ কৰিব লাগিব ৫০টো, তেতিয়াহ'লেহে মুঠ ওজন পাব। নাইবা ৩৫টা ষ্টুডেণ্ট আছে, তাৰ ওজনৰ লগত ৩৫ৰ লগত যদি ৫০ পূৰণ কৰে, তেতিয়াহ'লে আপুনি মুঠ ওজনটো পাই যাব। ঠিক আছে, সেইটোৱে হ'ল ফৰ্মুলা। এনেকৈ আছে যে এভাৰেজ ইনটু টোটেল নাম্বাৰ, এভাৰেজ ইনটু টোটেল নাম্বাৰ ইকুৱেল টু সাম পাব, অৰ্থাৎ টোটেল যিটো ভ্যালুটো হ'ব সেইটো আপুনি পাব। ঠিক আছে, ইয়াতে এভাৰেজ, যদি কোনো এটা কুৱেশ্যনত এভাৰেজ আৰু টোটেল নাম্বাৰ দিয়া থাকে,
তেতিয়াহ'লে এই দুটা আপুনি পূৰণ কৰিলে চামটো পাই যাব। এইটো হ'ল ফৰ্মুলা। আৰু আপোনাৰ যিটো এনে ধৰক এনে নলেজৰ পৰাই আপুনি ক'ব পাৰিব যে ইয়াতে 35টা ষ্টুডেণ্ট আছে আৰু প্ৰতিজনৰে ওজন 50 কেজি। গড় মানে প্ৰতিজনৰে বুজায়, ঠিক আছে। গড় কি হয়, প্ৰতিজনৰে যিটো সমান এটা ভাগ পৰে সেইটোকে গড় বুলি কোৱা হয়। সেইবাবে যেহেতু 35জন মানুহৰে গড় ওজন 50 কেজি হয়, অৰ্থাৎ প্ৰত্যেকজন ষ্টুডেণ্টৰে ওজন কিমান, 50 কেজি। সেইবাবে 35 × 50 কৰিলে আমি মুঠ ওজনটো পাম। সেইবাবে ইয়াতে এভাৰেজ ইনটু টোটেল নাম্বাৰ ইকুৱেল টু সাম, মানে মুঠ ওজনটো পাম। ইয়াতে ফাৰ্ষ্ট কণ্ডিশ্যন, এটা দুটা কণ্ডিশ্যন আছে। ফাৰ্ষ্ট কণ্ডিশ্যনত আমি ধৰিছোঁ যে এটা শ্ৰেণীত 35জন শিক্ষাৰ্থী আছে আৰু সিহঁতৰ গড় ওজন 50 কেজি। তে কিমান মানুহ আছে, 35জন, আৰু গড় ওজন কিমান আছে, 50। এতে এভাৰেজ কিমান আছে, 50 কেজি, ঠিক আছে। এভাৰেজ 50 কেজি ইনটু টোটেল নাম্বাৰ, কিমানজন ষ্টুডেণ্ট আছে, 35। তে কিমান হ'ব, 35 ইনটু 50, 55 লওক, 0টো পিছত বহাই দিব। 5 × 5 = 25, 5 হাতত 2, 5 × 3 = 15, 2 = 17, এটা শূন্য আছিল, শূন্য বহাই দিয়ক। 1750 কেজি, মানে 1750 কেজি ওজন হয় 35জন শিক্ষাৰ্থীৰ, ঠিক আছে। এইটো যে ওজন পাইছে, এইটো ওজন কিমানজন শিক্ষাৰ্থীৰ ওজন হয়, এইটো 35জন শিক্ষাৰ্থীৰ ওজন 1750 কেজি। আৰু প্ৰতিজন ষ্টুডেণ্টৰ ওজন কিমান হয়, 50 কেজি। সেইকাৰণে এজনৰ ওজনৰ লগত যদি আপুনি 35টো পূৰণ কৰি দিয়ে, তেতিয়াহ'লে আপুনি মুঠ ওজনটো পাই যাব। অৰ্থাৎ এইটো গড় ওজন হয়, গড় ওজনৰ লগত আপুনি 35টো পূৰণ কৰক, তেতিয়াহ'লে আপুনি মুঠ ওজনটো পাই যাব। ইয়াতে এজনৰ বুলি কিয় কৈছোঁ, কাৰণ গড় ওজন হয়, গড় ওজনটো প্ৰত্যেকটা ষ্টুডেণ্টৰে ওজন হয়, ঠিক আছে। সেইবাবে মুঠ ওজন কিমান পাইছোঁ, 1750 কেজি 35জন ষ্টুডেণ্টৰ। এতিয়া আমি ছেকেণ্ড কণ্ডিশ্যন ল'ম যে যদি এজন শিক্ষকৰ ওজন যোগ কৰাৰ পিছত গড় ওজন 51 কেজি হয়, এজন শিক্ষক যোগ কৰিছে কাৰ লগত, 35জন যে ষ্টুডেণ্ট আছে, সেই 35জন ষ্টুডেণ্টৰ লগত এজন শিক্ষক যোগ কৰিছে। যোগ কৰাৰ পিছত কিমান হ'ব, 35 আৰু 1 যোগ কৰিলে কিমান হ'ব, 36, অৰ্থাৎ 35 আৰু 1 যদি হয় 36 হ'ব। সেইটো 36জন মানুহ হ'ব। তাৰপিছত গড় ওজন কিমান হয়, 51 কেজি। গড় ওজনো বাঢ়িছে, কাৰণ কিয়, এজন মানুহ বৃদ্ধি হোৱাৰ লগে লগে তেওঁৰতো কিবা এটা ওজন থাকিব, সেই ওজনটো গড় ওজনৰ লগত এড হ'ব নে নাই, মানে মেইন ওজনৰ লগত এড হ'ব। গতিকে মেইন ওজনটোক ডিভাইডেড বাই 36 কৰিলে গড় ওজন এটা বেলেগ ওলাই যাব। সেইটো আমাৰ বেলেগ ওলাইছে, মানে 51 কেজি, ঠিক আছে। এতিয়া ছেকেণ্ড কণ্ডিশ্যনত কি, আমি গড় ওজন কিমান পাইছোঁ, 51 কেজি। গড় ওজন 51 কেজি ইনটু মানুহ কিমান হৈছে, 35জন শিক্ষাৰ্থীৰ লগত এজন শিক্ষক যোগ কৰিছে, কিমান হৈছে, 36। তাৰপিছত এইটো মাল্টিপ্লাই কৰক, 51 × 36, 6 × 1 = 6, 6 × 5 = 30, 3 × 1 = 3, 3 × 5 = 15, ঠিক আছে। 6, 3, 3 × 5 = 8 আৰু 1, 1836 কেজি, 1836 কেজি। এইটো 51 ইনটু যে 36 আছে, এইটো আপুনি 36 × 51 কৰিলেও হ'ব। অৰ্থাৎ পূৰণ আৰু যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে। অৰ্থাৎ এইটো 50 × 35 যে আছে, 35টো পিছত আছে, এইটো 35টো যদি আমি আগত আনো আৰু 50 যদি পিছত লওঁ, তথাপিও একে মান ওলাব। যেনে এটা চিম্পুল আপোনাক এক্সাম্পল দিওঁ, 2 × 3 কিমান হ'ব, 6, 3 × 2 কিমান হ'ব, 6 হ'ব, ঠিক আছে। এইটো চেম 51 × 36 কৰিলে এইখিনি পাব, 36 × 51 কৰিলে এইখিনিয়ে পাব। মানে উলট পালট পূৰণ কৰিলেও কোনো কথা নাই। পূৰণ আৰু যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে। তাৰপিছত এইটো হ'ল 35জন শিক্ষাৰ্থীৰ ওজন, এইটো হ'ল 36জন মানে ওজন, ঠিক আছে। 35জন শিক্ষাৰ্থী আৰু এজন শিক্ষকৰ ওজন এইটো, ঠিক আছে। এবাৰ আমি উলিয়াব লাগে কি, নতুন শিক্ষকজনৰ ওজন, ঠিক আছে। এইটোতো 35জন শিক্ষাৰ্থীৰ ওজন, এই যিটো 35জন শিক্ষাৰ্থীৰ ওজন যদি এই 36জন মানুহৰ পৰা মানে মাইনাছ কৰি দিওঁ, ইয়াতে 36জন আছে, ইয়াতে 35জন আছে, ইয়াতে 36জন আছে। যদি আমি 35জনৰ ওজন 36জনৰ ওজনৰ পৰা বিয়োগ কৰি দিওঁ, তেতিয়াহ'লে এজনৰ ওজন থাকিব নে নাই, কাৰণ এইটোত শিক্ষকজনৰ ওজন ইনক্লুড হৈ আছে, মানে এইটোত শিক্ষকজনৰো ওজন আছে আৰু এইটোত কেৱল ষ্টুডেণ্টৰ ওজন আছে। যদি আমি ষ্টুডেণ্টৰ ওজনখিনি এইটোৰ পৰা বিয়োগ কৰি দিওঁ, মানে ইয়াতে 35জনৰ ওজন আছে, ইয়াতে 36জনৰ ওজন আছে। যদি আমি 35জনৰ ওজনটো 36জনৰ ওজনৰ পৰা বিয়োগ কৰি দিওঁ, তেতিয়াহ'লে কেৱল এজনটো থাকি যাব নে নাই, শিক্ষকজনৰ ওজন থাকি যাব নে নাই, সেইটোৱে আমি এতিয়া কৰিম। Therefore
শিক্ষকজনৰ ওজন ইকুৱেল টু কিমান হ'ব এইটোত 36 জনৰ ওজন আছে গতিকে এইটো আমি লিখিম 1836 এইটোত 36 জনৰ ওজন আছে আৰু এইটোত 35 জনৰ ওজন আছে 36 জনৰ পৰা 35 জন যদি বিয়োগ কৰি দিওঁ এজন বাকি থাকিব এজনটোৱে হ'ব শিক্ষক ঠিক আছে 1750 কেজি তাৰ পিছত এইটো মাইনাস কৰিলে কিমান পাম চাওক 1836 ৰ পৰা 1750 যদি মাইনাস কৰো 6 ৰ পৰা 0 গলে 6 ইয়াতে 11 গলে 13 13 ৰ পৰা 5 গলে 8 7 ৰ পৰা 7 গলে 0 1 ৰ পৰা 1 গলে 0 86 কেজি হ'ব অৰ্থাৎ এইটো তেন্তে শিক্ষকজনৰ ওজন কিমান 86 কেজি পাইছো প্ৰথমতে আমি 35 জন ষ্টুডেন্টৰ মুঠ ওজন উলাইছো তাৰ পিছত 36 জনৰ ওজন আমি উলাইছো 35 জন ষ্টুডেন্ট আৰু এজন শিক্ষকৰ ওজন উলাইছো অৰ্থাৎ 36 জনৰ ওজন উলাইছো তাৰ পিছত 36 জনৰ পৰা 35 জন মাইনাস কৰিলে শিক্ষকজনৰ ওজন ওলাব হেইটো 86 কেজি আশা কৰিছো যে আপোনালোকে এই কোৱেশ্চনটো বুজি পাইছা যদি বুজি পাইছা অৰ্থাৎ যদি আপোনালোকৰ ভাল লাগিছে তেতিয়া হলে অবিনাশ স্যাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব এনে ধৰণৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনৰ মানে আলোচনা যদি যিবোৰ কৰিম হেবোৰ যাতে আপোনালোকে আপডেট পাই থাকে তাৰ বাবে আপোনালোকে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব আজিলৈকে এইখিনি ধন্যবাদ